গুড মৰ্ণিং ষ্টুডেণ্টছ। আমি ইতিমধ্যে তোমালোকৰ ইতিহাসৰ ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ নামৰ পাঠটোৰ বিষয়ে আলোচনা কৰি আছিলোঁ, হয়নে নহয়? এই পাঠটোত আলোচনা কৰিবলৈ যাওঁতে আমি প্ৰথমতে পঢ়িছিলোঁ যে ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণত কি কি কাৰণে বেছিকৈ প্ৰভাৱ পেলাইছিল। তাৰ ভিতৰত পাশ্চাত্য শিক্ষা, যাতায়ত, সমাজ সংস্কাৰ আন্দোলনৰ ভূমিকা, এইখিনি আমি পঢ়িলোঁ। এতিয়া সমাজ সংস্কাৰ আন্দোলনৰ ভিতৰত আমি ৰাজা ৰামমোহন ৰায় কাৰ বিষয়ে পঢ়ি ল'লোঁ। ৰাজা ৰামমোহন ৰায় ব্ৰাহ্ম সমাজ, আৰ্য সমাজ পঢ়িলোঁ, দয়ানন্দ সৰস্বতীৰ প্ৰাৰ্থনা সমাজ পঢ়িলোঁ, ৰামকৃষ্ণ মিছন পঢ়িলোঁ, থিঅ'চফিকেল ছ'চাইটিলৈকে পঢ়িলোঁ। ঠিক আছে, আজি আমি আলিগড় আন্দোলন পঢ়িম। ঠিক আছে, এইকেইটা ইম্পৰ্টেণ্ট আন্দোলন আছিলে আৰু এটা শেষৰ আৰু অন্যতম আন্দোলন আছিলে আলিগড় আন্দোলন। ঠিক আছে, তোমালোক সকলোৱে নিজৰ পাঠ্যপুথিখন উলিয়াই লোৱা আৰু ভালদৰে চাই যাবা। ভাৰতীয় মুছলমান সমাজক আলিগড় শিক্ষানুষ্ঠানৰ মাধ্যমে আধুনিক শিক্ষাৰে শিক্ষিত কৰি তেওঁলোকৰ মাজত জাতীয়তাবাদী ভাৱ চিন্তাৰ সঞ্চাৰ কৰাটোকে আলিগড় আন্দোলন বুলি কোৱা হয়। ঠিক আছে, ছাত্ৰ ছাত্ৰীসকল, আমি সকলোৱে জানো আমাৰ ভাৰতবৰ্ষখনত অকল হিন্দু ধৰ্মৰ লোকখিনিয়ে নাই। অতীজৰে পৰা ইয়াত মুছলিম, খ্ৰীষ্টান সকলো ধৰ্মৰ লোকে ইয়াত বসবাস কৰিছিলে। ঠিক আছে, হিন্দু ধৰ্মৰ লোকখিনিৰ মাজত অলৰেডি কেনেকৈ জাতীয়তাবাদৰ উন্মেষণ ঘটিছিলে সেইটো আমি অলৰেডি পঢ়িলোঁ। দয়ানন্দ সৰস্বতী, তাৰপিছতে কোন আছিলে, ৰাজা ৰামমোহন ৰায়, ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ, স্বামী বিবেকানন্দ, এইখিনি আমি অলৰেডি পঢ়িলোঁ। ঠিক আছে, আজি আমি মুছলিমখিনিৰ মাজত, যিখিনি মুছলিম লোক আছিলে তেওঁলোকৰ মাজত কেনেকৈ এই আন্দোলনটো মানে এই জাগৰণটো সৃষ্টি হৈছিলে সেই বিষয়ে আমি আলোচনা কৰিম। ঠিক আছে, আৰু এইখিনিৰ মাজত মুছলমানখিনিৰ মাজত যি জাতীয়তাবাদী ভাৱধাৰা জাগ্ৰত হৈছিলে তাৰ মুখ্য ভূমিকা কিহে লৈছিলে, এই আলিগড় আন্দোলনটোৱে লৈছে। ঠিক আছে, যে ভাৰতীয় মুছলমান সমাজক আলিগড় শিক্ষানুষ্ঠানৰ মাধ্যমেৰে আধুনিক শিক্ষাৰে শিক্ষিত কৰি তেওঁলোকৰ মাজত জাতীয়তাবাদী ভাৱ চিন্তাৰ সঞ্চাৰ কৰাটোকে আলিগড় আন্দোলন বুলি কোৱা হয়। আলিগড়ত শিক্ষানুষ্ঠান কিছুমান স্থাপন কৰিছিলে। সেই আলিগড়ৰ শিক্ষানুষ্ঠানৰ জৰিয়তে আধুনিক শিক্ষাৰে তেওঁলোকক শিক্ষিত কৰি, সেইখিনি অকল মুছলিমছখিনিৰ কাৰণে আছিলে, শিক্ষিত কৰি তেওঁলোকৰ মাজত জাতীয়তাবাদী ভাৱধাৰাটো জাগ্ৰত কৰিছিলে। মুছলমান সমাজক আধুনিক চিন্তা চৰ্চাৰে পুনৰুজ্জীৱিত কৰি তোলাৰ ক্ষেত্ৰত ছাৰ ছৈয়দ আহমদ খানৰ অৱদান উল্লেখযোগ্য। ঠিক আছে, তোমালোকে এইটো আণ্ডাৰলাইন কৰিবা যে মুছলমান সমাজক আধুনিক চিন্তা চৰ্চাৰে পুনৰুজ্জীৱিত কৰি তোলাৰ ক্ষেত্ৰত কোনে ভূমিকা লৈছিলে, মুখ্য ভূমিকা, তেওঁ আছিলে ছাৰ ছৈয়দ আহমদ খান। তেওঁ মুছলমান সম্প্ৰদায়ৰ পাশ্চাত্য শিক্ষাৰে শিক্ষিত কৰি তোলাৰ উদ্দেশ্যে 1864 খ্ৰীষ্টাব্দত গাজীপুৰত এখন ইংৰাজী আদৰ্শ বিদ্যালয় স্থাপন কৰিছিলে। ক'ত কৰিছিলে? গাজীপুৰত কৰিছিলে। ঠিক আছে, কিমান চনত? 1868 খ্ৰীষ্টাব্দত কৰিছিলে। আৰু 1865 খ্ৰীষ্টাব্দত বিজ্ঞান সমিতি নামৰ এটা সামাজিক অনুষ্ঠান প্ৰতিষ্ঠা কৰি তেওঁ ইংৰাজী ভাষাৰ কেইখনমান উৎকৃষ্ট গ্ৰন্থ উৰ্দু ভাষালৈ কি কৰিছিলে? ট্ৰেন্সলেট কৰিছিলে, মানে অনুবাদ কৰিছিলে। কি গঠিত কৰিছিলে? যে বিজ্ঞান সমিতি নামৰ এটা সামাজিক অনুষ্ঠানো তেওঁ প্ৰতিষ্ঠা কৰিছিলে 1865 খ্ৰীষ্টাব্দত। কৰি পেলাই তেওঁ কি কৰিছিলে, যে যিবিলাক ইংলিছ কিতাপ আছিলে তাৰ কেইখনমান ইম্পৰ্টেণ্ট ইংলিছ কিতাপক তেওঁ উৰ্দু ভাষালৈ ট্ৰেন্সলেট কৰিছিলে। ঠিক আছে, উৰ্দু ভাষালৈ এটা কাৰণেই ট্ৰেন্সলেট কৰিছিলে যাতে আমাৰ মুছলিমছখিনিয়ে সেই কিতাপবোৰ পঢ়িব পাৰে, সেই তাৰ সাৰমৰ্মটো বুজি পায়। ঠিক আছে, তাৰপিছতে যে 1875 খ্ৰীষ্টাব্দত তেওঁ আলিগড় মহম্মদ এংলো ইণ্ডিয়ান কলেজ প্ৰতিষ্ঠা কৰে। কি কৰিছিলে? যে আলিগড়ত তেওঁ আকৌ এখন মহম্মদান এংলো ইণ্ডিয়ান কলেজ এখন প্ৰতিষ্ঠা কৰিছিলে। আৰু কম সময়ৰ ভিতৰতে অনুষ্ঠানটো পাশ্চাত্য সাহিত্য সংস্কৃতিৰ আধাৰত জ্ঞান চৰ্চাৰ এটা অন্যতম কেন্দ্ৰত পৰিণত হৈ পৰে। গতিকে কি স্থাপন কৰিছিলে ছাৰ ছৈয়দ আহমদ খানে? তেওঁ মুছলমান সম্প্ৰদায় পাশ্চাত্য শিক্ষিত কৰি তোলাৰ উদ্দেশ্যে গাজীপুৰত এখন ইংৰাজী বিদ্যালয় স্থাপন কৰিছিলে। তাৰপাছতে বিজ্ঞান সমিতি তেওঁ নামৰ এখন সমাজ গঢ়ি তুলিছিলে। আৰু তাৰপাছতে তেওঁ কি কৰিছিলে? যে আলিগড় মহম্মদান এংলো ইণ্ডিয়ান কলেজ আলিগড় তেওঁ প্ৰতিষ্ঠা কৰিছিলে। ঠিক আছে, আৰু তেওঁ কি কৰিছিলে? এই অনুষ্ঠানসমূহৰ জৰিয়তে কম সময়ৰ ভিতৰতে এই পাশ্চাত্য সাহিত্য সংস্কৃতিৰ আধাৰত জ্ঞান চৰ্চাৰ এটা অন্যতম কেন্দ্ৰত এই অনুষ্ঠানসমূহ পৰিণত কৰিছিলে। ঠিক আছে, তেনেকৈ মুছলিমছখিনিৰ মাজত এনেদৰে শিক্ষাৰ যোগেদি, পাশ্চাত্য শিক্ষাৰ যোগেদি তেওঁ কি কৰিছিলে? যে জাতীয়তাবাদী জাগৰণৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছিলে। ঠিক আছে, এইখন হৈছে
ফটোত তোমালোকে দেখিছানে ফটোত তোমালোকে দেখা 35 নম্বৰ পৃষ্ঠাটো সকলোৱে উলিয়াই লোৱা তাত ফটোত দেখা এইখন আছে আলিগড় মুছলিম বিশ্ববিদ্যালয় এইখন ঠিক আছে এইখন আছে আলিগড় মুছলিম বিশ্ববিদ্যালয় আৰু সাইডত যে এটা লোগো দিয়া আছে দেখিছানে হেতু আছে আলিগড় মুছলিম বিশ্ববিদ্যালয় হেতু প্ৰতীক হয় ঠিক আছে এতিয়া সৈয়দ আহমদ খানে আলিগড়ত স্থাপন কৰা শিক্ষানুষ্ঠানটোৰ যোগেদি মুছলমানসকলৰ মাজত ৰাজনৈতিক চেতনাৰ কি কৈছিলে তেওঁ বিকাশ ঘটাইছিলে হেতুটো আমি অলৰেডি গম পাইছে যে জাতীয় চেতনা ৰাজনৈতিক চেতনা ইত্যাদি চেতনাসমূহৰ বিকাশ ঘটাইছিলে ঠিক আছে অনুষ্ঠানটোৰ শিক্ষা লাভ কৰা এছাম শিক্ষিত ব্যক্তিয়ে মুছলমান সমাজক নেতৃত্ব গ্ৰহণ কৰি সমাজত বহু পৰিমাণে কুসংস্কাৰৰ পৰা মুক্ত কৰিব পাৰিছিল আৰু সেইটো সময়ত কি হৈছিলে অনুষ্ঠানটোত কি কৰিছিলে বহুতো মুছলিম ল'ৰা ছোৱালীয়ে সেইটো সময়ত পঢ়িছিলে ছাত্ৰ ছাত্ৰীয়ে পঢ়ি পেলাই তেওঁলোকে সমাজত যেটো সময়ত মই অলৰেডি কৈছে তোমালোকৰ বহুতো কুসংস্কাৰ আছিলে হয়নে নহয় এই কুসংস্কাৰসমূহ নতুন শিক্ষাৰে শিক্ষিত হয় এই কুসংস্কাৰসমূহ দূৰ কৰিবলৈ তেওঁলোকে চেষ্টা কৰিছিলে আৰু 1920 খ্ৰীষ্টাব্দত এই কলেজখন আলিগড় মুছলিম বিশ্ববিদ্যালয়ত পৰিণত হৈছে তোমালোকক এই আগৰ পেজত যে মই দেখাইছিলোঁ এই বিশ্ববিদ্যালয়খন আকৌ এবাৰ দেখাইছোঁ চোৱা যে আলিগড় মুছলিম বিশ্ববিদ্যালয়খন যে দেখিছা এখন প্ৰথমতে কলেজ আছিলে কলেজখনৰ পৰা তাৰ পাছতে এখন 1920 চনত কি হয় আলিগড় মুছলিম বিশ্ববিদ্যালয়ত পৰিণত হৈছে ঠিক আছে এতিয়া আমি আমাৰ অলৰেডি এই আন্দোলনখিনি পঢ়ি হ'ল আন্দোলন আৰু আছে ঠিক আছে আৰু আছে তাৰ ভিতৰত এইকেইটা ইম্পৰ্টেণ্ট আছিলে বহুতো আন্দোলন হৈছিলে সেইটো সময়ত সমাজ সংস্কাৰৰ ক্ষেত্ৰত কিন্তু তাৰ ভিতৰত এইকেইটা ইম্পৰ্টেণ্ট হৈছে আৰু এই ইম্পৰ্টেণ্টকেইটা আমি পঢ়িলোঁ আৰু এতিয়া আহিছে নেক্সট যে আমাৰ জাতীয়তাবাদী জাগৰণৰ ক্ষেত্ৰত সেইটো সময়ত আমাৰ বাতৰি কাকতেও কি কৰিছিলে বহুতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিলে ঠিক আছে কেনেকৈ কৰিছিলে আমি চাওঁ আহা যে ইংৰাজী ভাষাৰ মাধ্যমত প্ৰকাশিত বাতৰি কাকতৰ যোগেদি ভাৰতবৰ্ষত সংবাদপত্ৰ ইতিহাসৰ পেতনি মেলা হৈছিল সেইটো সময়ত ইংৰাজসকলে কি কৰিছিলে যে তেওঁলোকে ইংৰাজী ভাষাৰ মাধ্যমত তেওঁলোকে বাতৰি কাকত প্ৰকাশ কৰিছিলে আৰু ভাৰতবৰ্ষত প্ৰথম বাতৰি কাকত ইংৰাজী মাধ্যমতে প্ৰকাশ কৰিছিলে ভাৰতীয় সংবাদপত্ৰত ইতিহাসত জেমছ আগষ্টাছ হিকিৰ দ্বাৰা প্ৰথমখন ইংৰাজী ভাষাৰ সংবাদপত্ৰ বেংগল গেজেট প্ৰকাশ হোৱাৰ পৰা 3টা দশক জুৰি ইংৰাজসকলৰ দ্বাৰা প্ৰকাশিত ইংৰাজী ভাষাৰ সংবাদপত্ৰই প্ৰাধান্য মন কৰিবলগীয়া এইটো তোমালোকে আন্ডাৰলাইন কৰিবা আমাৰ ভাৰতবৰ্ষত প্ৰথম ইংৰাজী বাতৰি কাকতে প্ৰকাশ হৈছিলে হা এখন ইংৰাজী প্ৰকাশ কৰিছিলে আৰু সেইখন কি আছিলে নামটো বেংগল গেজেট আছিলে কোনে প্ৰকাশ কৰিছিলে জেমছ আগষ্টাছ হিকি তেওঁৰ দ্বাৰা প্ৰথমখন ইংৰাজী ভাষাৰ সংবাদপত্ৰ প্ৰকাশ হৈছিলে কিমান চনত 1780 খ্ৰীষ্টাব্দত আৰু তেতিয়াৰ পৰা 3টা দশক জুৰি অকল ইংৰাজী বাতৰি কাকতে কি হৈ থাকিলে ভাৰতবৰ্ষত প্ৰচলিত হৈ থাকিলে আৰু তেওঁলোকে কি কৰিছিলে এই বাতৰি কাকতসমূহৰ তেওঁলোকৰ মুখ্য মানে তেওঁলোকে কি কৰিছিলে কাৰ মুখপত্ৰ আছিলে ইংৰাজী ভাষা সাহিত্যৰ মুখপত্ৰ আছিলে ঠিক আছে তাৰপিছতে কি হ'ল যে আধুনিক শিক্ষাৰে শিক্ষিত ভাৰতীয় সংবাদপত্ৰৰ গুৰুত্ব উপলব্ধি কৰিছিলে সেইটো সময়ত তেওঁলোকেতো আধুনিক শিক্ষাৰে অলৰেডি এই যে মুভমেণ্টকেইটা হ'ল এই মুভমেণ্টকেইটাৰ জৰিয়তে তেওঁলোকে শিক্ষিত হ'ল ন পাছতে শিক্ষাও আহিলে তেওঁলোকে জাগৰণ এটাৰ সৃষ্টি হ'ল তেওঁলোকে গম পালে যে আমাক বাতৰি কাকতৰ প্ৰয়োজনীয়তা আছে হয় নহয় আৰু তেতিয়া তেওঁলোকে কি কৰিলে উপলব্ধি কৰাৰ ফলস্বৰূপে 19বিংশ শতিকাৰ দ্বিতীয় দশকৰ পৰা আঞ্চলিক ভাষাত বহু কেইখন কাকত প্ৰকাশ পাইছিল ঠিক আছে বহুতো বাতৰি কাকত প্ৰকাশ পাইছিলে আঞ্চলিক ভাষাত মানে আমাৰ অসমতো প্ৰকাশ হৈছিলে অসমীয়া ভাষাত তোমাৰ বেংগলত প্ৰকাশ হৈছিলে বেংগলী ভাষাত ঠিক তেনেকৈ মানে যে প্ৰতিটো অঞ্চলতে আঞ্চলিক ভাষাত কিছুমান বাতৰি কাকত প্ৰকাশ পাইছিলে ঠিক আছে তাৰপিছত আঞ্চলিক ভাষাত প্ৰকাশিত সংবাদপত্ৰৰ জনপ্ৰিয়তা দ্ৰুতগতিৰে প্ৰসাৰিত হোৱাৰ পটভূমিত সংবাদপত্ৰৰ স্বাধীনতাৰ সমাজত গঢ়িত ইয়াৰ ভূমিকা সম্বন্ধে ইংৰাজ শাসকবৰ্গ সজাগ হৈ উঠিছিল বিদেশী শাসকে ভালদৰে উপলব্ধি কৰিব পাৰিছিল যে ভাৰতত মুক্ত আৰু অনিয়ন্ত্ৰিত বাতৰি কাকতে ইংৰাজ কৰ্তৃপক্ষৰ প্ৰতি বিপদ মাতি আনিব ঠিক আছে কি হৈছিলে মানে সেইটো সময়ত যে ইয়াত কৈছে যে অলৰেডি যে অঞ্চল বিশেষে কিছুমান বাতৰি কাকত হৈছিল সৃষ্টি মানে বাতৰি কাকত সংবাদপত্ৰ প্ৰচাৰ হৈছিলে হয়নে নহয় আৰু কি হৈছিলে যে ইংৰাজসকলে তেতিয়া অনুভৱ কৰিছিলে যে আঞ্চলিক যিখিনি বাতৰি কাকত আছিলে সেইখিনি প্ৰচাৰৰ সংখ্যাটো বাঢ়ি গৈছিলে আৰু এনেকৈ হ'লে কি হ'ব যে তেওঁলোকে ভাৰতৰ মাজত এটা জাগৰণৰ সৃষ্টি হৈছে সকলোৱে দেখিছে ভাৰতীয়খিনিৰ মাজত গতিকে তেওঁলোকে এইটো বন্ধ কৰিব লাগিব তেওঁলোকৰ মানে বাতৰি কাকতসমূহ নিয়ন্ত্ৰণলৈ আনিব লাগিব ঠিক আছে
কি কৰিছিলে যে চৰকাৰে আঞ্চলিক ভাষাৰ সংবাদ পত্ৰৰ ওপৰত নিয়ন্ত্ৰণ ব্যৱস্থা তেতিয়া প্ৰৱৰ্তন কৰিছিলে। তেতিয়া চৰকাৰ কোন আছিলে? ইংৰাজ আছিলে, হয় নহয়? ইংৰাজসকলে কি কৰিছিলে যে ভাৰতৰ যিবিলাক আঞ্চলিক ভাষাত যেতিয়া যিবিলাক সংবাদ পত্ৰ ওলাইছিলে সেইসমূহ নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰিছিলে তেওঁলোকে, যাতে এইসমূহ নিয়ন্ত্ৰণ কৰিব লাগে। যে 1799 খ্ৰীষ্টাব্দত প্ৰেছ ৰেগুলেশ্যন প্ৰয়োগৰ যোগেদি লৰ্ড ৱেলেছলিয়ে ভাৰতীয় বাতৰি কাকতৰ ওপৰত বাধা নিষেধ প্ৰয়োগ কৰি বাতৰি কাকতৰ স্বাধীনতা হৰণ কৰিছিলে। প্ৰেছ ৰেগুলেশ্যন, সেইটো সময়ত প্ৰেছ ৰেগুলেশ্যন বুলি এখন এক্ট আনিছিলে, আৰু এক্টৰ যোগেদি কোন আছিলে সেইটো সময় গভৰ্ণৰ জেনেৰেল লৰ্ড ৱেলেছলি। তেওঁ কি কৰিছিলে? বাতৰি কাকতৰ ওপৰত কিছুমান বাধা আনিছিলে, ঠিক আছে। আৰু 1817 খ্ৰীষ্টাব্দত লৰ্ড হেষ্টিঙে ভাৰতীয় সংবাদ পত্ৰৰ ওপৰত থকা বাধা নিষেধ কিছু পৰিমাণে উঠাই দি বিশেষ কেইটামান বিষয়তে কাকতৰ সম্পাদনাৰ মত প্ৰকাশৰ স্বাধীনতা দিয়ে, ঠিক আছে। আৰু 1823 খ্ৰীষ্টাব্দত ভাৰতৰ অস্থায়ী গভৰ্ণৰ জেনেৰেল ছাৰ জন আদামে পুনৰ ভাৰতীয় ভাষাৰ কাকতৰ ওপৰত বাধা নিষেধ আৰোপ কৰি দিছিলে দেই, ঠিক আছে। আৰু এইসমূহ দেখি পেলাই কি কৰিছিলে যে ৰাজা ৰামমোহন ৰায় ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছিলে, ঠিক আছে। ইয়াৰ প্ৰতিবাদ হিচাপে তেওঁ সাপ্তাহিক বাতৰি কাকত মিৰাট ইল আখবাৰ প্ৰকাশ বন্ধ কৰি ৰাখিছিল। আৰু তেতিয়া কি কৰিছিলে যে সেইটো সময়ত সাপ্তাহিক বাতৰি কাকত এখন প্ৰচাৰ কৰিছিলে যে মিৰাট ইল আখবাৰ, ঠিক আছে। আৰু ৰাজা ৰামমোহন ৰায় সেইটো সময়ত এইটোৰ প্ৰতিবাদত যে আমাৰ বাতৰি কাকতবোৰ বন্ধ কৰি দিছে, কিছুমান বিষয়ত কি কৰিছিলে যে তেওঁলোকে কি লগাইছিলে, কিছুমান নিয়ন্ত্ৰণ আনিছিলে, যেনে তেওঁলোকে চৰকাৰৰ বিৰুদ্ধে একো কথা লিখিব নোৱাৰে, তেওঁ কোনো ধৰণৰ আৰ্টিকলছ লিখিব নোৱাৰে, সেই তেনেকুৱা ধৰণৰ কথা কিছুমান ইয়াত দিছিলে। সেইকাৰণে নিয়ন্ত্ৰণ কৰিব বিচাৰিছিলে। তেতিয়া মানে কি এজন কি ৰাজা ৰামমোহন ৰায় তেতিয়া কি কৰিছিলে যে তেওঁ প্ৰতিবাদ কৰিছিলে যে এনেকৈতো নহ'ব, আমাৰ স্বাধীনতা খৰ্ব কৰিব নোৱাৰে ন। আৰু তেতিয়া তেওঁ কি কৰিছিলে যে প্ৰতিবাদ হিচাপে তেওঁ বাতৰি কাকত এখন প্ৰকাশ কৰিছিলে, তেওঁ সেইখন হৈছে মিৰাট ইল আখবাৰ, সেইখনৰ প্ৰকাশটো তেওঁ বন্ধ কৰি ৰাখিছিলে, ঠিক আছে। আৰু দেশীয় কাকতৰ প্ৰতি কৰা এনে অবিচাৰ বন্ধ কৰিবলৈ তেওঁ কলিকতাৰ হাইকোৰ্ট আৰু বংগৰ গভৰ্ণৰ জেনেৰেলত আবেদন দাখিল কৰিছিলে সেইটো সময়ত দেই। আৰু তাৎক্ষণিকভাৱে ইয়াৰ কোনো ফল পোৱা নগ'ল যদিও 1835 খ্ৰীষ্টাব্দত অস্থায়ী গভৰ্ণৰ জেনেৰেল ছাৰ চাৰ্লছ মেটকাফে দেশীয় কাকতৰ ওপৰত আৰোপ কৰা বাধা নিষেধ উঠাই লৈছিল। কোনে কৰিছিলে তেতিয়া? যে সেইটো সময়ত অস্থায়ী গভৰ্ণৰ জেনেৰেল আছিলে 1835 খ্ৰীষ্টাব্দত কোন? মেটকাফে। তেওঁ দেশীয় কাকতৰ ওপৰত যিটো বাধা আৰোপ কৰিছিলে সেই বাধাসমূহ উঠাই লৈছিলে, ঠিক আছে। তাৰপিছতে কি হ'ল চোৱা যে 19বিংশ শতিকাৰ দ্বিতীয় ভাগত বংগদেশত বহুল প্ৰচাৰিত কাকত বংগদৰ্শন, সঞ্জীৱনী, আৰ্য দৰ্শন, অমৃত বাজাৰ পত্ৰিকা আদি কাকতে ভাৰতীয়ৰ মাজত জাতীয় সত্তা বিকাশৰ গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। আমি সকলোৱে জানো যে সেইটো সময়ত বংগদেশে শিক্ষা সংস্কৃতিৰ ক্ষেত্ৰতে হওক বা যিকোনো ক্ষেত্ৰতে হওক, বাতৰি কাকতৰ ক্ষেত্ৰতে হওক, সকলো দিশতে স্বাধীনতা সংগ্ৰামত এটা গুৰুত্বপূৰ্ণ ভূমিকা লৈছিলে। তেওঁলোকৰ মাজত সেই জাগৰণটো বেছিকৈ দেখা গৈছিলে দেই, জাতীয়তাবাদী জাগৰণটো। আৰু সেইটো সময়ত তেওঁলোকে কি কৈছিলে যে বংগদৰ্শন, সঞ্জীৱনী, আৰ্য দৰ্শন, অমৃত বাজাৰ পত্ৰিকা আদি কেইবাখনো কি কৰিছিলে বাতৰি কাকত বা আলোচনী উলিয়াই পেলাই ভাৰতীয়সকলৰ মাজত যিটো জাতীয় সত্তা সেইটো বিকাশ কৰিবলৈ তেওঁলোকে চেষ্টা কৰিছিলে, ঠিক আছে। 1861 খ্ৰীষ্টাব্দৰ পৰা ভাৰতবৰ্ষত বহু ঠাইত খাদ্যৰ অভাৱে দেখা দিছিলে সেইটো সময়ত, আৰু মানুহে সেইটো সময়ত কি আছিলে খাদ্য সংকটত ভুগিছিলে দেই। আৰু খাদ্য সংকটত ভুগি মৃত্যু সাৱটি ল'ব লগা হৈছিলে। আৰু চৰকাৰে খাদ্যৰ অভাৱ দূৰ কৰা কোনো ধৰণৰ সেইটো সময়ত ব্যৱস্থা কৰা নাছিলে। আৰু দেশীয় কাকতসমূহে সেইটো সময়ত লৰ্ড লিটন আৰু তেওঁৰ তলতীয়া প্ৰাদেশিক শাসকসকলৰ চোকা সমালোচনা কৰিছিল। মানে বাতৰি কাকত আৰু আলোচনীসমূহত কি কৰিছিলে যে লৰ্ড, তেতিয়া সেইটো সময়ত কোন আছিলে? লৰ্ড লিটন আছিলে ন, ভাইচৰয় লৰ্ড লিটন আছিলে। আৰু তেওঁ তলতীয়া যিখিনি প্ৰাদেশিক শাসক আছিলে তেওঁলোকক কি কৰিছিলে বাতৰি কাকতসমূহক সেইটো সময়ত চোকা সমালোচনা কৰিছিলে যে দেশত খাদ্য সংকট হৈ গৈছে কিন্তু চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা কৰা নাই, এইটোৰ ওপৰত তেওঁলোকে বাতৰি কাকত বা আলোচনীত সমালোচনা কৰিছিলে, ঠিক আছে। আৰু লিটনে ইয়াৰ বাবে খঙত টিঙিৰি তোলা হৈ, আৰু লিটনৰ সেইটো সময়ত খং উঠিছিলে তেওঁক সমালোচনা কৰাৰ কাৰণে, আৰু খঙতে টিঙিৰি তোলা হৈ ভাৰতীয় আঞ্চলিক ভাষাত কাকতৰ ওপৰত পুনৰ তেওঁ বাধা নিষেধ প্ৰয়োগ কৰি দিছিলে। আৰু লিটনৰ সেইটো সময়ত খং উঠি কি কৰিছিলে ভাৰতৰ যিখিনি আঞ্চলিক ভাষাত প্ৰকাশ হোৱা বাতৰি কাকত আছিলে সেইসমূহ পুনৰ বাধা নিষেধ কৰিবলৈ 1868 খ্ৰীষ্টাব্দত কুখ্যাত প্ৰেছ আইন জাৰি কৰিছিলে। কুখ্যাত বুলি কৈছে দেই, এই আইনখনক কুখ্যাত বুলি কৈছে, প্ৰেছ আইনখন জাৰি কৰিছিলে, ঠিক আছে। ভাৰতীয় কাকতৰ ওপৰত কৰা হস্তক্ষেপৰ ফলশ্ৰুতিত বহুকেইখন কাকতৰ প্ৰকাশ সেইটো সময়ত বন্ধ হৈ গৈছিলে দেই, যেনে মাদ্ৰাজৰ হিন্দু, বোম্বাই কেশৰী, বংগৰ বংগদৰ্শন, অমৃত বাজাৰ পত্ৰিকা আদি সাময়িকভাৱে এই যিকেইখন বাতৰি কাকত আছিলে সেইকেইখন প্ৰায় বন্ধ হৈ গৈছিলে। কোনখন এক অহাৰ পাছত? প্ৰেছ আইন একখন লিটনে লৈ অহাৰ পাছত, ঠিক আছে। উল্লেখ্য যে কুখ্যাত প্ৰেছ আইন কবলৰ পৰা ৰক্ষা পাবলৈ অমৃত বাজাৰ পত্ৰিকা
ইংৰাজী ভাষাত এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট। আৰু এই আইনখনৰ কি কৈছে যে পৰা হাত সাৰিবৰ কাৰণে অমৃত বজাৰ পত্ৰিকা যিখন বাতৰি কাকত ওলাইছিলে সেইখন লাষ্টত গৈ ইংৰাজী ভাষাত প্ৰকাশ হ'বলৈ ধৰিছিলে। তেওঁলোকে ভাবিছিলে যে যদি আমি ইংৰাজী ভাষাত প্ৰকাশ কৰোঁ তেতিয়াহ'লে চাগে ইংৰাজে আমাক বন্ধ নকৰিব। ঠিক আছে। গভৰ্ণৰ জেনেৰেল লৰ্ড লিটনে 1878 খ্ৰীষ্টাব্দত অস্ত্ৰ আইন জাৰি কৰি ভাৰতীয় লোকৰ আগ্নেয় অস্ত্ৰ ধাৰণ কৰাত বাধা নিষেধ আৰোপ কৰিছিল। ঠিক আছে। আৰু এইটো সময়তে কি হৈছিলে যে এই প্ৰেছ এক্ট আৰু অস্ত্ৰ আইন, ঠিক আছে, এই দুটা একেটা সময়তে হৈছিলে। সেইটো সময়ত 1878 খ্ৰীষ্টাব্দত এইটো সময়তে গভৰ্ণৰ জেনেৰেল লিটনে সেইটো সময়তে আকৌ কি কৰিছিলে যে ভাৰতীয় লোকক আগ্নেয় অস্ত্ৰ ধাৰণ কৰাত বাধা নিষেধ আৰোপ কৰিছিল। আগ্নেয় অস্ত্ৰ মানে বন্দুক চন্দুক বাৰুদীয় যিটো অস্ত্ৰ থাকে, বাৰুদ ব্যৱহাৰ কৰি যি অস্ত্ৰ ব্যৱহাৰ কৰা হয়, তেনেকুৱা অস্ত্ৰ ধাৰণ কৰাৰ ক্ষেত্ৰত বাধা নিষেধ কৰিছিলে দেই। ইংৰাজ বা আন ইউৰোপীয়সকলৰ ক্ষেত্ৰত এই আইন প্ৰয়োগ নকৰি কি কৰিছিলে যে তেওঁলোকে ইংৰাজ বা ইউৰোপীয়সকলৰ ওপৰত এনে আইন প্ৰয়োগ কৰা নাছিলে। আকৌ তেওঁলোকে নিজ ইচ্ছামতে শাসক গোষ্ঠীৰ লোকসকলে বা শাসিতৰ মাজত তেওঁ এটা বৈষম্যৰ সৃষ্টি কৰিছিলে। যিখিনি শাসক আছিলে, ইংৰাজসকল আমাৰ শাসক আছিলে ন, আৰু তেওঁলোকে তেতিয়া নিজে ল'ব পাৰিছিলে, তেওঁলোকক কোনো বাধা দিয়া নাছিলে যে তেওঁলোকে বন্দুক চন্দুক ৰাখিব পাৰে। কিন্তু আমাৰ ভাৰতীয় লোকসকলৰ মাজত সেই বন্দুক বাৰুদ ৰাখিবলৈ তেওঁলোকে দিয়া নাছিলে। ঠিক আছে। এখন এক্ট আনিছিলে। আৰু ভাৰতীয়সকলৰ ইউৰোপীয়ৰ সমান সমমৰ্যাদা নহয় বুলি তেওঁ এই আইনতে তেওঁ প্ৰমাণ কৰি দিছিলে যে ইংৰাজসকলে ৰাখিব পাৰিব কিন্তু ভাৰতীয়সকলে ৰাখিব নোৱাৰে দেই। এই আইনখনতে তেওঁ প্ৰমাণ কৰি দিছিলে যে ভাৰতীয়সকলক তেওঁলোকে নিজৰ মানুহখিনিৰ লগত একে বুলি নাভাবে, তেওঁলোকে যাতে ভাৰতখনক শোষণ কৰিবলৈ যে আহিছে এইটো তেওঁলোকে প্ৰমাণ কৰি দিছিলে। লিটনৰ এই অস্ত্ৰ আইন আৰু প্ৰেছ আইনে ভাৰতীয়সকলক বেছিকৈ ক্ষুদ্ৰ কৰি দিছিলে। সেইটো সময়ত তেওঁলোকক বেছিকৈ খং উঠাই দিছিলে। ভাৰতীয়সকলে ক্ৰমান্বয়ে আত্মমৰ্যাদা ৰক্ষাৰ বাবে অগ্ৰসৰ হৈছিল। আৰু তেতিয়া তেওঁলোকৰ মাজত যিটো জাতীয়তাবাদী জাগৰণ সেইটো বেছিকৈ সৃষ্টি হৈছিলে। তেওঁলোকে কাৰণ সেইটো সময়ত তেওঁলোকক চাৰিওফালৰ পৰা তেওঁলোকক বাধা আৰোপ কৰি দিয়া হৈছিলে ন, যে বাতৰি কাকতত লিখিব নোৱাৰে, তেওঁলোকৰ বিৰুদ্ধে একোৱে কৰিব নোৱাৰে চৰকাৰৰ বিৰুদ্ধে। সেইটো সময়ত বাতৰি কাকতত লিখিলেও তেওঁলোকক বাতৰি কাকতেই বন্ধ কৰি দিছিলে, হয়নে নহয়। তাৰপাছতে তেওঁলোকক কোনো ধৰণৰ বন্দুক বাৰুদ ৰাখিবলৈ দিয়া নাছিলে। আৰু সেইখন এক ঠিকেই আছিলে, কিন্তু তেওঁলোকে নিজে আকৌ ৰাখিব পাৰিছিলে, ইউৰোপীয়সকলে বা ইংৰাজসকলে নিজে ৰাখিব পাৰিছিলে, কিন্তু ইণ্ডিয়ানছখিনিক ৰাখিবলৈ দিয়া নাছিলে। সেই যিটো বৈষম্য আনি দিছিলে চাৰিওফালৰ পৰা, যেনেকৈ ভাৰতীয় লোকসকলৰ স্বাধীনতা খৰ্ব কৰিছিলে, এইখিনিয়ে ভাৰতীয় লোকসকলক কি কৰিছিলে, ক্ষুদ্ধ কৰি তুলিছিলে, খঙাল কৰি তুলিছিলে। আৰু সেইকাৰণেই তেওঁলোকৰ মাজত জাতীয়তাবাদী জাগৰণৰ বৃদ্ধি পাবলৈ ধৰিছিলে। ঠিক আছে। এতিয়া ইয়াৰ পাছত আমি জাতীয় অনুষ্ঠান গঠনৰ প্ৰস্তুতি, তাৰ পাছতে আমাৰ ভাৰতবৰ্ষৰ মানুহখিনিয়ে কেনেকৈ কিছুমান জাতীয় অনুষ্ঠান গঢ়ি তুলিছিলে সেইটো সময়ত, ইয়াৰ পাছত তাৰ বিষয়ে আমি ইয়াৰ পিছৰ ক্লাছত আলোচনা কৰিম। ঠিক আছে। আজিলৈ ইমানেই। থেংক ইউ।